Hello everyone, starting with them, Almighty Allah subhanahu wa ta'ala, the most gracious and the most merciful. আজি 2026 চনৰ 26 জানুৱাৰী পবিত্ৰ গণতন্ত্ৰ দিৱস। সকলোকে মোৰ তৰফৰ পৰা আজিৰ এই পবিত্ৰ দিন তথা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিম। আজিৰ এই দিনটো ভাৰতবৰ্ষৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰ এই দিনটো অৰ্থাৎ 1950 চনৰ আজিৰ এই 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কৰা হৈছে। আচলতে আমাৰ এই ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগৰে পৰাই ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনা কৰাৰ বাবে আগতীয়াকৈ চিন্তা চৰ্চা কৰি থকা হৈছে আৰু সেইমতে 1946 চনত সংবিধান সভা গঠন কৰা হয় আৰু সেই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে আৰু 1947 চনত 29 আগষ্টত ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰা হয় আৰু সেই খচৰা কমিটিয়ে প্ৰায় 3 বছৰ অশেষ পৰিশ্ৰম কৰি তেখেতে ভাৰতবৰ্ষৰ বাবে এখন লিখিত সংবিধান ৰচনা কৰি উলিয়ায় আৰু সেই সংবিধানত সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানখনত চহী কৰে আৰু সেই সংবিধানখন অৱশেষত গৃহীত কৰে আৰু সেইমতে 1950 চনৰ আজিৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন সম্পূৰ্ণৰূপে গৃহীত কৰা হয় আৰু তেতিয়াৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে আজিৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ বা গণৰাজ্য দিৱস উদযাপন কৰে। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যত উদযাপন কৰা হয়, উলহ মালহেৰে উদযাপন কৰা হয় আৰু এই ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰাৰ বাবে যিসকল ব্যক্তিয়ে তেখেতৰ প্ৰাণ আহুতি দিছিল সেইসকল ব্যক্তিলৈ আজিৰ এই গণতন্ত্ৰ দিৱস উদযাপনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষই সেইসকল ব্যক্তিলৈ শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু আমাৰ এই ভাৰতবৰ্ষৰ সংবিধানে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক 6টা মৌলিক অধিকাৰ আৰু 11টা মৌলিক কৰ্তব্য দিছে। আমি সমগ্ৰ ভাৰতবৰ্ষই এই 6টা মৌলিক অধিকাৰ আৰু 11খন মৌলিক কৰ্তব্য পালন কৰি আমাৰ এই ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰত উজ্বলাই তুলিব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়।